নমস্কাৰ বন্ধু বান্ধৱীসকল গ্লোবেল জ্ঞান এণ্ড এছামিছৰ আন এটি বিশেষ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ গ্লোবেল জ্ঞান এণ্ড এছামিছলৈ আজিৰ আমি ভিডিঅ'টোত ডিএলএড পেট অৰ্থাৎ আজি আপোনালোকৰ ডিএলএড পেট 2024ৰ এন্ট্ৰেন্স এক্সাম অনুষ্ঠিত হৈ গ'ল এই পৰীক্ষাৰ প্ৰশ্নসমূহৰ সমাধান আপোনালোকৰ বাবে লৈ গৈছোঁ লগতে আপোনালোকৰ কেইটা প্ৰশ্নৰ উত্তৰ শুদ্ধ হ'ল হেয়া কমেন্ট বক্সত জনাওক প্ৰত্যেকই যিসকলে পৰীক্ষা দিছে আৰু ভিডিঅ'টো শেষলৈকে চাওক আমি প্ৰশ্নৰ লগতে উত্তৰসমূহ আপোনালোকৰ বাবে লৈ আহিছোঁ আৰু সম্পূৰ্ণ সমাধান আপোনালোকৰ বাবে লৈ আছোঁ কিন্তু গোটেইখিনি প্ৰশ্ন কমপ্লিট মেমৰি বেসড হয় গতিকে অপচনসমূহ আমি দিব পৰা নাই ওকে কোন গৰাকী অসমীয়া সাহিত্যিকক শিলভদ্ৰ বুলি জনা যায় ইয়াৰে যেটো কাৰেক্ট এনসাৰ হেয়া হ'ব ৰেৱতী মোহন দত্ত চৌধুৰী আপোনালোকে বাৰু কি দি আহিছিলে হেয়াও কমেন্ট বক্সত জনাওক কোন গৰাকী অসমীয়া সাহিত্যিকক শিলভদ্ৰ বুলি জনা যায় ৰেৱতী মোহন দত্ত চৌধুৰী আৰু যিসকলে এডিআৰিৰ বাবে প্ৰিপাৰেচন কৰিছে তেওঁলোকে এই ভিডিঅ'টো চাওক কাৰণ এনেকুৱা ধৰণৰ প্ৰশ্নই এডিআৰিত আহিব বা আহাৰ সম্ভাৱনা যথেষ্ট বেছি ওকে পুং আৰু স্ত্ৰীজনন কোষৰ মিলনক কি বলা হয় নিষ্কেষণ ওকে নেক্সট 3 নম্বৰ প্ৰশ্ন পছা প্ৰথা কোন সম্প্ৰদায়ে প্ৰচলন কৰিছিল ইয়াৰে উত্তৰ আমি সকলে জানো এডিআৰিৰ বাবে আমি এই প্ৰশ্নটো পঢ়িছো পছা প্ৰথা কোন সম্প্ৰদায়ে প্ৰচলন কৰিছিল আহোম সকলে ফাৰ্স্ট শব্দটোৰ সমাৰ্থক শব্দ ইয়াতে সমাৰ্থক আহিছিলে ইংৰাজীৰ ক্ষেত্ৰত ফাৰ্স্ট শব্দটোৰ সমাৰ্থক শব্দ হৈছে কুইক ওকে ফাৰ্স্ট শব্দটোৰ সমাৰ্থক শব্দ হৈছে কুইক নেক্সট স্লাইড স্লাইডৰ পাষ্ট ফৰ্ম কি ইয়াতে স্লাইডৰ পাষ্ট ফৰ্মটো সুধিছে SLIDE স্লাইড শব্দটোৰ পাষ্ট ফৰ্ম হৈছে স্লিট SLID স্লিট স্লাইডে হ'ব উচ্চাৰণটো তেনেকুৱাই ধৰব স্লাইড স্লাইড বা স্লিট ওকে স্লাইড শব্দটোৰ পাষ্ট ফৰ্ম হৈছে SLID স্লাইডে ঠিক আছে ইটো ইয়াতে উঠি গৈছে পাষ্ট ফৰ্ম সুধিছিলে প্ৰশ্নটোত পাষ্ট ফৰ্ম বুলি আমাক জনাইছে আপোনালোকে চাওকচোন পাষ্ট ফৰ্ম আছিল নে কি আছিল আপোনালোকে কনফাৰ্ম কৰি কমেন্ট বক্সত জনাওক বাৰু ওকে এতিয়া অপটিমিস্টিক শব্দটোৰ বিপৰীত শব্দ কি অপটিমিস্টিক আমি সকলে জানো ইয়াৰে বিপৰীত শব্দটো হৈছে পেছিমিস্টিক আমি সঘনাই কথা পাততে এইটো শব্দ ব্যৱহাৰ কৰো মানুহজন খুব অপটিমিস্টিক অপটিমিস্টিক শব্দটোৰ বিপৰীত শব্দ হৈছে পেছিমিস্টিক ওকে নেক্সট এবাউন্ডেন্ট এবাউন্ডেন্ট শব্দটোৰ বিপৰীত শব্দ আহিছে এবাউন্ডেন্ট শব্দটোৰ বিপৰীত শব্দ হৈছে ইনসাফিসিয়েন্ট আমি অপচনসমূহ দিব পৰা নাই কিন্তু আপোনালোকে কোনটো উত্তৰ মানে অপচনত কি আছিলে আৰু উত্তৰটো আপোনালোকে কি দি আহিছে হেয়া কমেন্ট বক্সত জনাওক এবাউন্ডেন্ট শব্দটোৰ বিপৰীত শব্দ হৈছে ইনসাফিসিয়েন্ট আমি কেবাগৰাকী প্ৰাৰ্থীৰ লগত কথা পাতি এই প্ৰশ্নসমূহ আপোনালোকৰ বাবে নিৰ্মাণ কৰিছো ভিডিঅ'টোত অকনমান পলম হ'ল সেইবাবে আমি যথেষ্ট সংখ্যক ছাত্ৰ-ছাত্ৰীৰ লগত আলোচনা কৰি প্ৰশ্নসমূহ আপোনালোকৰ বাবে লৈ আনিছো গতিকে অকনমান যদি আপোনালোকে আমাক সাপোৰ্ট কৰিব বিচাৰে চেনেলটো সাবস্ক্ৰাইব কৰি অন্তত ভিডিঅ'টো বন্ধু-বান্ধৱীলৈ শেয়াৰ কৰি দিয়ে যেন শক্তিৰ এসআই একক কি শক্তিৰ এসআই একক হৈছে জুল ওকে এটো আমি কি কৰিছো এডিআৰিৰ বাবে এই প্ৰশ্নটো আমি লৈ লৈছিলো সায়েন্স সিৰিজত যিসকলে চাইছে তেওঁলোকৰ কমেন্ট পৰিছে দুই এজনে কৈছে যে এডিআৰিৰ বাবে আপোনালোকৰ চেনেলত মানে প্ৰিপাৰেচন কৰি আছিল যথেষ্ট সংখ্যক প্ৰশ্ন ডিএলএড এন্ট্ৰেন্সৰ বাবে আহি গ'ল সো ভাল কথা বাৰু আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই অসমৰ ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা কেতিয়া অনুষ্ঠিত হৈছিল অসমত ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল 2007 চনত আপোনালোকৰ কেইটা শুদ্ধ হ'ল হেয়া কমেন্ট বক্সত জনাবলৈ নাপাহৰিব দ্ৰৌপদী মুৰ্মু কিমান সংখ্যক মহিলা ৰাষ্ট্ৰপতি ইয়াতে ৰাষ্ট্ৰপতি বুলি খুদা নাই মহিলা শব্দটো দি দিছে গতিকে কিমান সংখ্যক মহিলা ৰাষ্ট্ৰপতি তেখেত দ্বিতীয় মহিলা ৰাষ্ট্ৰপতি প্ৰথম গৰাকী কোন আপোনালোকৰ প্ৰত্যেকই কমেন্ট বক্সত কমেন্ট কৰি হেতু উত্তৰটো আমাক জনাওক বাৰু ঠিক আছে নেক্সট ইটাখুলিৰ যি ৰণ হেয়া কিমান চনত হৈছিলে 1862 চনত 1862 ইটাখুলিৰ ৰণ 1862 চনত অনুষ্ঠিত হৈছিলে ICCRৰ সম্পূৰ্ণ নাম কি ইণ্ডিয়ান কাউন্সিল ফৰ কালচাৰেল ৰিলেশনস ওকে ইণ্ডিয়ান কাউন্সিল ফৰ কালচাৰেল ৰিলেশনস ICCRৰ সম্পূৰ্ণ ৰূপটো হৈছে ইণ্ডিয়ান কাউন্সিল ফৰ কালচাৰেল ৰিলেশনস আপোনালোকে উত্তৰটো কি শুদ্ধ দি আহিছিলে বাৰু কমেন্ট বক্সত জনাওকচোন আপোনালোকৰ কেইটা উত্তৰ শুদ্ধ হ'ল খুব সঘনাই আমি এটা ব্যৱহাৰ কৰি থকা শব্দ কুণ্ডাত কটা আমি ব্যৱহাৰ কৰি থও মানে খুব ধুনিয়া বুজাবলৈ আমি এই শব্দটো ব্যৱহাৰ কৰো কুণ্ডাত কটা শব্দৰ অৰ্থ হৈছে ধুনিয়া বিউটিফুল ওকে মই জানো ম্যাক্সিমামৰে এইখিনি শুদ্ধই হৈছে বাৰু নেক্সট গগৈ শব্দটোৰ স্ত্ৰীলিংগ কি গগৈ শব্দটোৰ স্ত্ৰীলিংগ হৈছে আইসু খুব এটো বাৰু কমন প্ৰশ্ন নহয় দেই এটো খুব মানে অকনমান ক্ৰিটিকেল বুলি মই কৈছো বহুতে জানে বহুতে নাজানে আকৌ গটিকে গগৈ শব্দটোৰ স্ত্ৰীলিংগ হৈছে আইসু
আপোনালোকে এডিআৰিৰ বাবেও কিন্তু এনেকুৱা ধৰণৰ আপোনালোকক এটা সাৰপ্ৰাইজ দি দিব পাৰে গতিকে এই প্ৰশ্নখন এডিআৰিৰ বাবে প্ৰিপাৰেচন কৰি থকা ছাত্ৰ ছাত্ৰীসকলে চাওক খুব উপকাৰী হ'ব আৰু ইউটিউবত এতিয়ালৈকে কোনো চেনেলে নাই দিয়া আমি হয়তো ভিডিঅ'টো আপলোড কৰাৰ পিছত বিভিন্ন চেনেলে কপি কৰি দিব পাৰে আৰু যি কি নহওক গগৈ শব্দটোৰ স্ত্ৰীলিংগ হৈছে আইছু যথেষ্ট সময় লৈছোঁ ভিডিঅ'টো নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত কথা পাতিহে আমি এই ভিডিঅ'টো নিৰ্মাণ কৰিছোঁ ওকে ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুৰব্বী কোন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুৰব্বী হৈছে ৰাজ্যপাল চাওক ইয়াতে ৰাজ্য বুলি দিছে বহুতে ৰাষ্ট্ৰপতি দিছে কিন্তু ৰাষ্ট্ৰপতি নহয় ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুৰব্বীজন হৈছে ৰাজ্যপাল ওকে এটা ৰাজ্য শব্দটো উল্লেখ আছে আৰু কেন্দ্ৰীয় শাসিত অঞ্চল শব্দটো দুটা শব্দ আছে গতিকে ইয়াৰে উত্তৰটো হ'ব ৰাজ্যপাল যদি প্ৰশ্নটো অকণ বেলেগ আছিলে তেতিয়া হয়তো উত্তৰটো সলনি হৈ যাব প্ৰশ্নটো যদি কিবা কাৰণত ভুল আছিলে হেতু আপোনালোকে কমেন্ট বক্সত জনাওক কাৰণ মই পৰীক্ষা নাই দিয়া আপোনালোকৰ পৰাই মই ফোনত কথা পাতিছো বিভিন্ন সংখ্যক ছাত্ৰ ছাত্ৰীৰ লগত তেওঁলোকৰ পৰাই প্ৰশ্নসমূহ কালেক্ট কৰিছো ওকে গতিকে যদি কিবা কাৰণত ভুল হৈছে আপোনালোকে কমেন্ট বক্সত হেখিনি কাৰেক্ট কৰি দিব পাৰে যিসকলে পৰীক্ষা দিছে আৰু বংগ বিভাজন কিমান চনত হৈছিল এডিআৰিৰ ক্ষেত্ৰত আমি প্ৰশ্ন লৈ লৈছিলো 1905 চনত ওকে বংগ বিভাজন হৈছিল 1905 চনত প্ৰাণীকোষত কোনটো অংশ নাথাকে ক্লৰোপ্লাষ্ট অপচনসমূহৰ ভিতৰত এইটোৱে শুদ্ধ উত্তৰ প্ৰাণীকোষত কোনটো অংশ নাথাকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ক্লৰোপ্লাষ্ট ওকে নেক্সট উদ্ভিদে কোনটো অংশৰে কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে উদ্ভিদে কোনটো অংশৰে কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে পত্ৰৰন্ধৰে উদ্ভিদে পত্ৰৰন্ধৰে কি কৰে কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে আৰু এডিআৰিৰ ক্ষেত্ৰত আপোনালোকে চাব যি পঢ়িছে তাতকে অন্তত বেলেগ প্ৰশ্ন আহিব আপোনালোকৰ প্ৰত্যেকটো প্ৰশ্নই কমন নপৰে আৰু তাৰে এইটো উদাহৰণ ডিএলএড পেট এক্সাম 2024 যৎপৰনাস্তি শব্দটোৰ অৰ্থ হৈছে যথা সম্ভৱ চেষ্টা কৰা আমি কওঁ নহয় যৎপৰনাস্তি চেষ্টা কৰিলো মানে যথা সম্ভৱ চেষ্টা কৰিলো গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যথা সম্ভৱ চেষ্টা কৰা নেক্সট চন্দ্ৰয়ানৰ ওপৰত প্ৰশ্ন আহিছে চন্দ্ৰয়ানৰ ওপৰত আমি বিভিন্ন কুইজ আমি আমাৰ কমিউনিটি টেপত দিছিলো বহুত কেইটা প্ৰশ্ন দিছিলো মোৰ এতিয়াও মনত আছে চন্দ্ৰয়ান 3 চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিবলৈ সময় কিমান দিন সময় লৈছিল 40 ডেজ অৰ্থাৎ 40 দিন এটা অক্ষয় সম্পদৰ উদাহৰণ হৈছে পানী ইয়াতে অক্ষয় সম্পদ বুলি আছিল অপচনসমূহৰ ভিতৰত পানীটো কাৰেক্ট আনসাৰ হ'ব এটা অক্ষয় সম্পদৰ উদাহৰণ পানী এটা যদি অপচনসমূহ কিন্তু সলনি হয় উত্তৰ হয়তো দুই এটা ক্ষেত্ৰত চেঞ্জ হ'ব পাৰে ওকে আমি অপচনসমূহৰ ওপৰত ভিত্তি কৰি উত্তৰসমূহ আনিছো ৰাজ্যসভাৰ মুঠ আসন ইয়াতে 250 নেক্সট পৃথিৱীক সমানে দুভাগ কৰা ৰেখাডালৰ নাম কি পৃথিৱীক সমানে দুভাগ কৰা ৰেখাডাল হৈছে বিষুৱ ৰেখা খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন এইটো পৃথিৱীক সমানে দুভাগ কৰা ৰেখাডাল হৈছে বিষুৱ ৰেখা হলমাৰ্ক জানে সকলে হলমাৰ্ক কোনবিলাক সামগ্ৰীত ব্যৱহাৰ কৰা হয় আমি যেতিয়া নিজৰ ঘৰৰ প্ৰেছাৰ কুকাৰটো চাবচোন তাত হলমাৰ্ক আছে কিন্তু হলমাৰ্ক কোনবিলাক সামগ্ৰীত সৰি প্ৰেছাৰ কুকাৰ নহয় গোল্ডৰ যিখিনি সামগ্ৰী দেই শব্দটো মোৰ ভুল হৈ গ'ল যি কি নহওক হলমাৰ্ক ক'ত থাকে আমি গোল্ডৰ ক্ষেত্ৰত আমি চাওঁ হলমাৰ্ক থকা গোল্ড কিনিব লাগে বুলি কয় প্ৰেছাৰ কুকাৰত থাকে আইএসআই মাৰ্ক বাৰু আইএসআই মাৰ্ক এটা থাকে হেতু আইএসআই মাৰ্কৰ লগত মই শব্দটো খেলিমেলি কৰিছো ইয়াতে প্ৰশ্নত সুধিছে হলমাৰ্ক কোনবিলাক সামগ্ৰীত ব্যৱহাৰ কৰা হয় গতিকে আমাৰ কুৱেশ্যনটো আৰু অপচনসমূহৰ ভিতৰত নিৰ্ভৰ কৰি উত্তৰসমূহ সলনি হ'ব যেহেতু মেমৰি বেসড হয় অপচনসমূহ যদি সলনি হয় উত্তৰটো কিন্তু সলনি হৈ যাব ইয়াতে আহিছিলে আমাৰ হলমাৰ্ক কোনবিলাক সামগ্ৰীত ব্যৱহাৰ হয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব মূল্যৱান ধাতু জাতীয় সামগ্ৰী সমূহত এটা যদি আইএসআই কোনবিলাক সামগ্ৰীত ব্যৱহাৰ হয় তেতিয়া উত্তৰটো আমাৰ সলনি হৈ যাব ওকে হলমাৰ্কৰ ক্ষেত্ৰত আমাৰ শুদ্ধ উত্তৰটো হৈছে মূল্যৱান ধাতু জাতীয় সামগ্ৰীৰ ক্ষেত্ৰত গোল্ডৰ ক্ষেত্ৰত আমি চাওঁ হলমাৰ্ক থাকে পৰীক্ষাগাৰৰ তাপমেটাৰ যোগ কিমান ইয়াৰে 100 ডিগ্ৰী সেলসিয়াছৰ পৰা -10 ডিগ্ৰী সেলসিয়াছৰ পৰা 100 ডিগ্ৰী সেলসিয়াছ ইটো ওকে পৰীক্ষাগাৰৰ তাপমেটাৰ যোগ হৈছে -10 ডিগ্ৰী সেলসিয়াছ টু 100 ডিগ্ৰী সেলসিয়াছ এটো অপচনসমূহৰ ভিত্তি কৰি উত্তৰটো আমি লৈছো 27 নম্বৰ প্ৰশ্নটো এডিআৰিৰ বাবে খুব গুৰুত্বপূৰ্ণ হ'ব ভাৰতীয় সংবিধানৰ কোনটো অংশ সংশোধন কৰিব নোৱাৰি অপচনসমূহৰ ওপৰত ভিত্তি কৰি শুদ্ধ উত্তৰটো হ'ব
প্ৰস্তাৱনা অপশ্যনসমূহ কি আছিলে চাওক আমি জানো আমাৰ সংবিধানৰ প্ৰিএম্বলখন কিন্তু সলনি কৰা হৈছিলে দেই গতিকে অপশ্যনসমূহত যি আছিলে তাৰে ভিতৰত প্ৰস্তাৱনা বুলি লিখিছোঁ যদিও আপোনালোকে অপশ্যনসমূহ কি আছে সেইটো জনালেহে আমি একজেক্ট কাৰেক্ট এনচাৰটো আপোনালোকক জনাওক আপোনালোকে যদি এতিয়াও যিসকলৰ মনত আছে প্ৰশ্নটো কি আহিছিলে সেয়া যদি জনায় আমি আপোনালোকক একুৰেট কাৰেক্ট এনচাৰটোহে জনাব পাৰিম গতিকে এইটো আমি থৈ দিলোঁ বাৰু ভাৰতীয় সংবিধানৰ কোনটো অংশ সংশোধন কৰিব নোৱাৰি অপশ্যনসমূহ আপোনালোকে আমাক দি দিয়ক আমি কাৰেক্ট এনচাৰটো আপোনালোকক দি আছোঁ ঠিক আছে নেক্সট কোনখন ঠাইক অসমৰ মানচেষ্টাৰ বুলি জনা যায় সেয়া হৈছে শুৱালকুছি অসমৰ মানচেষ্টাৰ হৈছে শুৱালকুছি অসমৰ মানচেষ্টাৰ শুৱালকুছি এইটো প্ৰশ্ন খুব কমন প্ৰশ্ন আৰু এইকেইটা প্ৰশ্ন আমি কমপ্লিট মেমৰি বেছড আৰু যিসকলে আমাক ভিডিঅ'টো নিৰ্মাণ কৰাত আৰু প্ৰশ্নসমূহ ইমানখিনি সময় পৰীক্ষা দি অহাৰ পিছতো আমাক দিছে তেওঁলোকক আমি ভিডিঅ'টোৰ মাধ্যমত অশেষ ধন্যবাদ জনাইছোঁ ভিডিঅ'ৰ তলতে এটা ইমেইল এড্ৰেছ পাব যদিহে আপোনালোকে আমাক সহায় কৰিব বিচাৰে ডেফিনেটলি আমাক যদি কেতিয়াবা সহায় কৰিব বিচাৰে কোনোবা এক্সাম দি আহিলে কুৱেশ্যন পেপাৰখন আমালৈ পঠিয়াই দিব বিচাৰে তলত এটা ইমেইল এড্ৰেছ আমি দি দিম সেই ইমেইল এড্ৰেছটোত আমাৰ সৈতে বা মোৰ সৈতে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ আৰু আপোনালোকৰ কিমানটা উত্তৰ শুদ্ধ হ'ল সেয়া জনাবলৈ নাপাহৰিব শেষত ভিডিঅ'টো শ্বেয়াৰ কৰক ধন্যবাদ জয় অসম